হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ 40+ MCQ কুৱেশ্যন লৈ আহিছোঁ। আজিৰ ছেশ্যনটো আপোনালোকৰ বাবে বহুতো হেল্পফুল হ'ব বুলি আশা কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে 1884 চনত কাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা গঠন কৰা হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন 1টো জগন্নাথ বৰুৱা। বন্ধুসকল, জগন্নাথ বৰুৱাৰ নেতৃত্বত 1884 চনত যোৰহাট সাৰ্বজনিক সভা গঠন কৰা হৈছিল। যোৰহাট সাৰ্বজনিক সভা গঠন কৰা হয় জগন্নাথ বৰুৱাৰ নেতৃত্বত 1884 চনত যোৰহাটত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 2টো প্ৰভাত চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশনৰ সভাপতিত্ব কৰিছিল প্ৰভাত চন্দ্ৰ বৰুৱা। বন্ধুসকল, প্ৰভাত চন্দ্ৰ বৰুৱাই অসম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশনৰ সভাপতিত্ব কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 4টো 1921। 1921 চনত অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল। বন্ধুসকল, অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন কৰা হয় 1921 চনত। নেক্সট কুৱেশ্যনটো হৈছে অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 4টো 1926। 1926 চনত অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। বন্ধুসকল, অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হয় 1926 চনত। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশনখন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 1টো গুৱাহাটীৰ পাণ্ডুত। বন্ধুসকল, গুৱাহাটীৰ পাণ্ডুত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশনখন অনুষ্ঠিত হৈছিল। 41তম অধিৱেশনখন অনুষ্ঠিত হৈছিল গুৱাহাটীৰ পাণ্ডুত। নেক্সট কুৱেশ্যনটো হৈছে মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম স্তৰত পৰাজয়ৰ পাছত কোনগৰাকী মণিপুৰী ৰাজকুমাৰীয়ে আহোমসকলক সহায় কৰিছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 1টো কুৰংগ নয়নীয়ে। কুৰংগ নয়নীয়ে আহোমসকলক সহায় কৰিছিল। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম স্তৰত পৰাজয়ৰ পাছত কুৰংগ নয়নী মণিপুৰী ৰাজকুমাৰীয়ে আহোমসকলক সহায় কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মোৱামৰীয়াসকলে তৃতীয়বাৰৰ জয়ৰ পাছত কাক ৰজা পাতিছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 4টো ভাৰত সিংহ। ভাৰত সিংহক মোৱামৰীয়াসকলে তৃতীয়বাৰৰ জয়ৰ পাছত ৰজা পাতিছিল। নেক্সট কুৱেশ্যনটো হৈছে চিত্তনাৱাচল আৰু আৰমা মালাই গুহাসমূহ ক'ত আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 3টো তামিলনাডু। বন্ধুসকল, তামিলনাডুত চিত্তনাৱাচল আৰু আৰমা মালাই গুহাসমূহ আছিল। নেক্সট কুৱেশ্যনটো হৈছে নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে? বন্ধুসকল, নাট্যশাস্ত্ৰত শ্লোকৰ সংখ্যা হ'ল 6000। নাট্যশাস্ত্ৰত মুঠ 6000খন শ্লোক আছে। নেক্সট কুৱেশ্যনটো হৈছে কথকলি ক'ৰ দ্ৰৌপদী নৃত্য হয়? বন্ধুসকল, কথকলি কোনখন ৰাজ্যৰ দ্ৰৌপদী নৃত্য? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 2টো কেৰেলা। কথকলি কেৰেলাৰ দ্ৰৌপদী নৃত্য। নেক্সট কুৱেশ্যনটো হৈছে মোহিনী অট্টম ক'ৰ দ্ৰৌপদী নৃত্য? বন্ধুসকল, মোহিনী অট্টম কেৰেলাৰ দ্ৰৌপদী নৃত্য। কেৰেলাৰ দ্ৰৌপদী নৃত্য হ'ল মোহিনী অট্টম। মোহিনী অট্টম আৰু কথকলি আছিল কেৰেলাৰ দ্ৰৌপদী নৃত্য। নেক্সট কুৱেশ্যনটো হৈছে হস্তি বিদ্যানৱ পুথিৰ চিত্ৰসমূহ কোনে অংকন কৰিছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 4টো দিলবৰ এণ্ড দোচাই। বন্ধুসকল, দিলবৰ আৰু দোচাইয়ে হস্তি বিদ্যানৱ পুথিৰ চিত্ৰসমূহ অংকন কৰিছিল। হস্তি বিদ্যানৱ পুথিৰ চিত্ৰসমূহ অংকন কৰিছিল দিলবৰ আৰু দোচাইয়ে। নেক্সট কুৱেশ্যনটো হৈছে দ্য পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মাণ কৰা হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 3টো 6th চেঞ্চুৰীত। 6th চেঞ্চুৰীত দ্য পৰ্বতীয়া শিলৰ তোৰণখন নিৰ্মাণ কৰা হৈছিল। বন্ধুসকল, দ্য পৰ্বতীয়া শিলৰ তোৰণখন নিৰ্মাণ কৰা হৈছিল 6th চেঞ্চুৰীত। নেক্সট কুৱেশ্যনটো হৈছে তলাতল ঘৰৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 3টো ৰুদ্ৰসিংহ। বন্ধুসকল, ৰুদ্ৰসিংহই তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। বন্ধুসকল, তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যনটো হৈছে মানসকলে দ্বিতীয়বাৰৰ বাবে কেতিয়া অসম আক্ৰমণ কৰিছিল?
অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 2টো 1819। 1819 চনত মানসকলে দ্বিতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। 1819 চনত 1819 চনত মানসকলে দ্বিতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মানে তৃতীয়বাৰলৈ কেতিয়া অসম আক্ৰমণ কৰিছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 3টো 1821। 1821 চনত মানে তৃতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। আৰু মানসকলে প্ৰথমতে অসম আক্ৰমণ কেতিয়া কৰিছিল যদি সোধে তেনেহ'লে হ'ব 1817। 1817ত মানসকলে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজা মানে পতা ৰজা বুলি জনা যায়? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 2টো যোগেশ্বৰ সিংহ। বন্ধুসকল, যোগেশ্বৰ সিংহক মানে পতা ৰজা বুলি জনা যায়। মানে পতা ৰজা বুলি যোগেশ্বৰ সিংহক জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে কেপ্টেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য কেতিয়া দখল কৰিছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 1টো 1835। 1835 চনত কেপ্টেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্যখন দখল কৰিছিল। বন্ধুসকল, কেপ্টেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্যখন দখল কৰিছিল 1835 চনত। নেক্সট কুৱেশ্যনটো হৈছে গোভা ৰাজ্য কাৰ পশ্চিম সীমাত আছিল? গোভা ৰাজ্যখন কাৰ পশ্চিম সীমাত আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 3টো নগাঁও। নগাঁৱৰ পশ্চিম সীমাত আছিল গোভা ৰাজ্য। বন্ধুসকল, গোভা ৰাজ্যখন নগাঁৱৰ পশ্চিম সীমাত আছিল। নেক্সট কুৱেশ্যনটো হৈছে গাৰো পাহাৰক এখন সুকীয়া জিলালৈ কেতিয়া পৰিৱৰ্তন কৰা হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 3টো 1839। 1839 চনত গাৰো পাহাৰক এখন সুকীয়া জিলালৈ পৰিৱৰ্তন কৰা হৈছিল। বন্ধুসকল, গাৰো পাহাৰক এখন সুকীয়া জিলালৈ পৰিৱৰ্তন কৰা হয় 1839 চনত। নেক্সট কুৱেশ্যনটো হৈছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 1টো বিবেকানন্দ। বিবেকানন্দই ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল। বন্ধুসকল, ৰামকৃষ্ণ মিছনখন প্ৰতিষ্ঠা কৰিছিল বিবেকানন্দই। নেক্সট কুৱেশ্যনটো হৈছে বিবেকানন্দৰ আচল নাম কি আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 2টো নৰেন্দ্ৰনাথ দত্ত। নৰেন্দ্ৰনাথ দত্ত আছিল বিবেকানন্দৰ আচল নাম। নেক্সট কুৱেশ্যনটো হৈছে ৰামকৃষ্ণ মিছন কেতিয়া গঠন কৰা হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 3টো 1897। 1897 চনত ৰামকৃষ্ণ মিছন গঠন কৰা হৈছিল। বন্ধুসকল, ৰামকৃষ্ণ মিছন গঠন কৰা হৈছিল 1897 চনত। নেক্সট কুৱেশ্যনটো হৈছে 1893 চনত চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্মসভাত কোন ভাৰতীয়ই অংশ লৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 1টো বিবেকানন্দ। বিবেকানন্দই 1893 চনত চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্মসভাত অংশ লৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি কোন আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 1টো সৰোজিনী নাইডু। সৰোজিনী নাইডু আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি। বন্ধুসকল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি আছিল সৰোজিনী নাইডু। নেক্সট কুৱেশ্যনটো হৈছে এনি বেচাণ্টক কেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 2টো 1917। এনি বেচাণ্টক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিত নিৰ্বাচিত কৰা হয় 1917 চনত। নেক্সট কুৱেশ্যনটো হৈছে আলিগড় আন্দোলনৰ মূলতে কোন জড়িত হৈ আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন 3টো ছাৰ সৈয়দ আহমেদ খান। বন্ধুসকল, আলিগড় আন্দোলনৰ মূলতে জড়িত আছিল ছাৰ সৈয়দ আহমেদ খান। ছাৰ সৈয়দ আহমেদ খানে আলিগড় আন্দোলনত জড়িত আছিল। নেক্সট কুৱেশ্যনটো হৈছে আলিগড় মুছলিম বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 3টো ছাৰ সৈয়দ আহমেদ খান। ছাৰ সৈয়দ আহমেদ খানে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰিছিল। বন্ধুসকল, আলিগড় মুছলিম বিশ্ববিদ্যালয়টো প্ৰতিষ্ঠা কৰিছিল ছাৰ সৈয়দ আহমেদ খান। নেক্সট কুৱেশ্যনটো হৈছে আগ্ৰাত পদাৰ্পণ কৰা প্ৰথমজন ইংৰাজ কোন আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 1টো উইলিয়াম হকিন্স।
আগ্ৰাত প্ৰদৰ্শন কৰা প্ৰথমজন ইংৰাজ আছিল উইলিয়াম হকিন্স। নেক্সট কুৱেশ্যনটো হৈছে উইলিয়াম হকিন্স ভাৰতলৈ আহোঁতে মোগল সাম্ৰাজ্যৰ সম্ৰাট কোন আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 2টো জাহাংগীৰ। উইলিয়াম হকিন্স যেতিয়া ভাৰতলৈ আহিছিল সেই সময়ত মোগল সাম্ৰাজ্যৰ সম্ৰাট আছিল জাহাংগীৰ। নেক্সট কুৱেশ্যনটো হৈছে কোন ঠাইত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমটো কুটি স্থাপন কৰিছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 1টো চুৰাট। বন্ধুসকল, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমটো কুটি স্থাপন কৰিছিল চুৰাটত। নেক্সট কুৱেশ্যনটো হৈছে কোনখন আইনৰ জৰিয়তে বংগৰ গভৰ্ণৰক গভৰ্ণৰ জেনেৰেল পদবীলৈ উন্নত কৰা হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 2টো ৰেগুলেটিং এক্ট অফ 1773। নেক্সট কুৱেশ্যনটো হৈছে অৰ্থনীতিবিদ জিম্মাৰ মানৰ মতে সম্পদ হ'বলৈ কোন কেইটা গুণৰ প্ৰয়োজন? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নাম্বাৰ 4টো A and B। অৰ্থনীতিবিদ জিম্মাৰ মানৰ মতে সম্পদ হ'বলৈ হ'লে কাৰ্যকাৰিতা আৰু উপকাৰিতা এই দুয়োটা গুণৰ প্ৰয়োজন হয়। বন্ধুসকল, আজিৰ ছেশ্যনটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আজিৰ ছেশ্যনটো যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।